ৰুকাঘাটা বানিয়াপাৰাত ৰঙালী বিহুৰ বিশাল সাংস্কৃতিক অনুষ্ঠান। বিলাসীপাৰাৰ ৰুকাঘাটা বানিয়াপাৰাত কালি ওৰে নিশাচুৰি ৰঙালী বিহু উদযাপন কৰা হয়। তদুপলক্ষে সন্ধিয়া বিহু মঞ্চ মুকলি কৰে মুখ্য অতিথি তথা অসমৰ বিশিষ্ট কবি সাহিত্যিক আৰু লেখিকা গীতালী বৰুৱাই। তাত আমন্ত্ৰণিত অতিথি হিচাপে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী জীৱেশ ৰায়, চৰকাৰী পেঞ্চনৰ প্ৰাপ্ত সাংবাদিক মুছলিম উদ্দিন আহমেদ, অধিবক্তা ছানৱাজ হুছেইন উপস্থিত থাকি বাপতি সাহোন ৰঙালী বিহুটি ৰুকাঘাটা বানিয়াপাৰা য়ং ক্লাবে ৩৮টা বছৰে পালন কৰি অহাত ধন্যবাদ জ্ঞাপন কৰি বক্তব্য প্ৰদান কৰে। তাৰোপৰি বিহু কৰি বিহু মইনা প্ৰতিযোগিতাত স্থান লাভ কৰা সকলৰ হাতত মানপত্ৰৰ বঁটা প্ৰদান কৰে। আমন্ত্ৰণিত অতিথি শিল্পীসকলৰ দ্বাৰা ওৰে নিশাচুৰি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ৰঙালী বিহু উদযাপন সমিতিৰ সম্পাদক ফৰহাদ আলীয়ে বিহুৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰা বিহুবৰীয়া ৰাইজলৈ বিহুৰ ওলগ জনাই ধন্যবাদ জ্ঞাপন কৰে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ সদস্য নুৰহকক অনুৰোধ জনাইছোঁ। এইখিনি কৰিছিল, আমি আজিলৈকে এইখিনি ধৰিয়ে আছোঁ। আৰু সদৌ নাটযোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি মহোদয়ক দুএষাৰ চমু বক্তব্য ৰখাৰ বাবে মই অনুৰোধ জনাইছোঁ। আমি এইখিনি কৰিব পাৰিছোঁ আৰু আপোনালোকৰ চেনেলেৰে আমি নমস্কাৰ। ৩৮তম বানিয়াপাৰা ৰুকাঘাটা বানিয়াপাৰা য়ং ক্লাবৰ ৰঙালী বিহু ক্লাবৰ পৰ্যন্ত অনুষ্ঠিত হোৱা বিহুৰ অলপ জনাইছোঁ। ৰঙালী বিহু উৎসৱৰ আজি ইয়াত প্ৰাক্তন ৰবি কাশ্যপ সভাপতি আৰু ছানৱাজ হুছেইন দাদা, আৰু আমাৰ ধুবুৰীৰ সমাজসেৱক আইছা বেগম, মিথুন ৰয় ডাঙৰীয়া প্ৰমুখ কৰি স্থানীয় শিল্পী এই অনুষ্ঠানটোৰ বিহু উদযাপন সমিতিৰ আৰু সন্মানীয় সভাপতি, সম্পাদক, আন আন বিষয়ববীয়া কৰ্মকৰ্তাসকল আৰু আজি সভাখন সুচাৰুৰূপে বিহুপ্ৰেমী শ্ৰদ্ধাৰ ৰাইজ, আপোনালোক সকলোকে আমি সদৌ অসম নাটযোগী ছাত্ৰ সন্থাৰ তৰফৰ পৰা কোন আহিছিল বহাগ বিহুৰ ওলগ যাচিছোঁ তথা অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ বক্তব্য দিয়াৰ এয়া সময় নহয়। আপোনালোকক লগ পালোঁ, এইটোৱে খুব সৌভাগ্যৰ কথা। আপোনালোকৰ পৰা আমি আশীষ বিচাৰিছোঁ যে আপোনালোকে আমাক আশীৰ্বাদ কৰিব আৰু সমাজখনৰ কিবা যাতে ভাল কৰিব পাৰোঁ তাৰ কাৰণে